মৰ্ণিং সকলোকে কি খবৰ আশা কৰোঁ সকলোৱে নিশ্চয় ভালেই আৰু মোৰ বৰ্তমান ভাল এইফালে আজি মই লৈ আহিছোঁ গাহৰি মাংস আৰু আপোনালোকৰ মাজলৈ ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ মোৰ গাহৰি মাংসৰ ৰেচিপিটো আজি মই এনেকৈ গাহৰি ফ্ৰাই কৰিছোঁ দেখিছেনে এইফালে মই নিমখ দিলোঁ আৰু ইয়াতে মই ধনিয়া দি দিম তাৰপাছতে হালধি নিদিওঁ চাবচোন আজি মই হালধি নিদিয়াকৈ খাম কাৰণ আমাৰ আজি হালধি নাই সেইকাৰণে ভাবিলোঁ আজি মই এনেকৈয়ে বনাওঁ আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবচোন আপোনালোকে হালধি নিদিয়াকৈ এনেকৈ কোনে কোনে খায় যিহেতুকে আমাৰ ঘৰত হালধি নাই জানেনে সেইকাৰণে মই ভাবিলোঁ আজি হালধি নিদিয়াকৈয়ে বনাওঁ এয়া আকৌ ধনিয়া দেই মই এনেকৈ চিঙি চিঙি ধনিয়াকেইডাল দি দিম এইফালে মই ধনিয়াকেইডাল এনেকৈ কৰি দি দিছোঁ যাতে খাবলৈ অকণমান ভাল হয় দেখিছেনে ফুটি গৈছে মোৰ গাতে পৰি গৈছে হ'লে ভিডিঅ' কৰি থাকোঁতে চকুত পৰি চকু কণা নহ'লেই হ'ল জানো এনেকৈ কৰি বনাই দিছোঁ যিহেতু ধনিয়া গোন্ধটো খুবেই টেষ্টি নহয় ইয়াত মই একো মছলা দিয়া নাই অকল দিছোঁ নিমখ আৰু এইফালে নমাব হৈছে এইফালে মই দি দিছোঁ ধনিয়া আৰু এইখিনি দি পেলাই মই অকণমান কি কৰিম জানেনে মই এইফালে এইখিনি দি অকণমান ঢাকি দিছোঁ আৰু ঢাকনিখন চাওকচোন ইয়াতে ধুনীয়াকৈ হৈছে সেইকাৰণে মই এইখিনি দি দিছোঁ আৰু এইফালে মই বনাই থৈছোঁ কি জানেনে মই খাই বিৰাট ভাল পাওঁ আপোনালোকে বাৰু খাই কেনেকুৱা পায় জনাব ইয়াত পিছে হালধি দিছোঁ দেই এইফালে দেখিছেনে এইখিনি হৈছে উৰহি সৰু সৰু দনিকণা উৰহি বুলি কওঁ আপোনালোকে বাৰু কি কয় কমেণ্ট কৰি জনাব যিহেতুকে মোৰ ৰুমৰ লাইটটো মই নুমুৱাই থৈছোঁ এয়া এইফালে আকৌ মই উৰহিখিনি দেখালোঁ নহয় আপোনালোকক খাই যে আজি ইমান টেষ্টি লাগিব আপোনালোকক কি বুলি বুজাম ভাবিয়ে পোৱা নাই আৰু আপোনালোকে বাৰু খাই কোনে কোনে এই উৰহি ভাল পায় দনিকণা উৰহি কমেণ্ট কৰি জনাব আৰু আগফালে মই যাওঁ বুলি ভাবিছোঁ কাৰণ মোৰ কুকুৰাজনী ছোৱালীজনীৰ এজনী কুকুৰা আছিলে সেই কুকুৰাজনীয়ে যিহেতুকে পোৱালি উলিয়াইছে দদায়েকৰ কুকুৰাজনীয়ে হেনো তাইৰ পোৱালিকেইটা খুটিছে তাই যিহেতু আপত্তি কৰিছে আৰু মই গৈ পেলাই পোৱালিকেইটা ভৰাই থৈ আহোঁগৈ যিহেতু এইফালে গাহৰি মাংসখিনি হৈ গৈছে মই এইখিনি কি কৰিম জানেনে এনেকৈ কৰি ইয়াতে টিফিন এটাত নমাই দিছোঁ আৰু ইয়াৰে যিখিনি তেল থাকিব সেইখিনিতে মই কি কৰিম আপোনালোকে চাই থাকক আৰু এইফালে আকৌ মোৰ গাহৰি ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল আপোনালোকে দেখিছেনে ইমান বহুত বেছি ডাঙৰ পিচো নহয় ইমান পিচ কৰিছে আৰু সৰু পিচ দেই ওচৰৰ পৰা দেখাইছে মানে অকণমান ডাঙৰ দেখাইছে পিচকেইটা এনেকৈ কৰি মই নমাই ল'লোঁ আৰু ইয়াতে যিহেতুকে গাহৰি তেল অকণমান আছিলে আৰু মই ভাবিলোঁ বেঙেনাখিনি ইয়াতে দি দিওঁ যিহেতু আমাৰ ঘৰত গাহৰি আমি সকলোৱে খাওঁ আৰু নিমখ দি দিলোঁ আপোনালোকে কৈছিলোঁৱে যিহেতুকে মোৰ হালধি নাই হালধি নোহোৱাকৈ মই এইফালে মাংসও বনাই দিলোঁ দেখিছেনে হাঁহি উঠা কথা আৰু নহ'লে বাৰু এইফালে মই হালধি নোহোৱাকৈ যিহেতু মাংস বনাই দিলোঁ বিনা মছলাত ধনিয়া দি আৰু নিমখ দি আৰু এইফালে যে মই বেঙেনাখন ভাজি আছোঁ এতিয়া দেউতাক ক'লোঁ যে বোলো হালধি হৈ গ'ল আৰু আলু কম আছে পিঁয়াজ কম আছে যিহেতু ৰান্ধনি হয় মই ঘৰৰ যিখিনি নহ'লে সকলোখিনি কৰি দিবই লাগিব আৰু মিঠাতেলো হৈছে গতিকে সেইখিনি মই আনিবলৈ ক'লোঁ এতিয়া যিহেতুকে আনিবলৈ যাব যদি যায় আৰু হালধি দি নহ'লে আজি এনেকৈয়ে খাব লাগিব জানেনে পিছত যাব বাৰু ক'লে বাৰু গৈ আনি দিয়ে এইফালে দেখিছিলোঁ মোৰ ইয়াত বেঙেনা চব্জি আপোনালোকে বাৰু ভাত পানী খালে নে নাই জনাবচোন কাৰণ এতিয়া সময় হৈছে যিহেতুকে আমাৰ ল'ৰা ছোৱালীৰ লগত খোৱা সদায় দেৰি হয় গতিকে এয়া মই বেঙেনা ভাজিছোঁ আৰু এটা খুব ধুনীয়া বস্তু মই আপোনালোকক দেখাম প্ৰথমতে মই চব্জিখিনি ঢাকি লওঁ আপোনালোকে চব্জিখিনি ঢাকি লৈছে খুব ধুনীয়া বস্তু দেখিছোঁ এয়া দেখিছেনে এই পিচ গাহৰি মাংস কোনে কোনে খাই ভাল পায় জনাবচোন দেই পুৰিবলৈ মই এপিচ দুপিচ তিনি পিচ চাৰি পিচ এয়া মই শিঙি লৈছোঁ যিহেতুকে জুই নাই গেছতে পুৰি দিব লাগিব দেখিছেনে মই এনেকৈ কৰি ধুনীয়াকৈ এইফালে আকৌ বেটিয়ে আহি আছে তুমি ড্ৰাই ফ্ৰাই গাহৰি কেনেকৈ বনালে অকণমান খাই চাওঁ বুলি মই সেইকাৰণে অকণমান খুৱাইছোঁ যিহেতু তাই লাল মাংস খাই কেনেকুৱা লাগিছে কোৱাচোন টেষ্টি ভেৰি গুড আমাৰ বেটিয়ে মই বনোৱা খানা এনেও ভাল পায় হয়নে যোৱা খেলি